প্ৰত্যেকজন শিক্ষকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আমি দেখিবলৈ পাইছোঁ ইয়াতে স্ক্ৰীণত। আৰু এই খবৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ, ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT অসমৰ ফালৰ পৰা। আৰু এইটো হৈছে আমাৰ যি একাডেমিক ছেশ্যন থাকে 2026-2027, আৰু সেই একাডেমিক ছেশ্যনৰ বিষয় লৈ পেলাই এই খবৰটো আহিছে। আৰু ডেট আপোনালোকে ক্লিয়াৰলি দেখিবলৈ পাইছে, 30 মাৰ্চ তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। আৰু এখন আহিছে আপোনাৰ SCERT আছামৰ ফালৰ পৰা ডিৰেক্টৰ, আৰু পঠিয়াই দিয়া হৈছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। তো শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিয়া হৈছে, আৰু ইনস্পেক্টৰ অফ স্কুল লগতে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াই দিছে এইখন চিঠি। আৰু ইয়াতে শিক্ষকসকলৰ জড়িত এই খবৰটো অতি দৰকাৰী হয়। তো কি কথা লিখা হৈছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। ইয়াতে বিষয় হৈছে 2026-2027 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক পঞ্জিকা। উক্ত বিষয় সন্দৰ্ভত আৰু পূৰ্বৰ পত্ৰৰ সন্দৰ্ভত জনাইছোঁ যে বিভিন্ন অংশীদাৰৰ পৰা পোৱা মতামতৰ ভিত্তিত 2026-2027 শিক্ষাবৰ্ষৰ শৈক্ষিক পঞ্জিকা অসমীয়া, বড়ো, বাংলা আৰু ইংৰাজী মাধ্যমত কেলেণ্ডাৰ আৰু বুকলেট দুই ধৰণে চূড়ান্ত কৰা হৈছে। কিন্তু বাজেটৰ অপৰ্যাপ্ত ব্যৱস্থাৰ বাবে শৈক্ষিক পঞ্জিকাৰ প্ৰিণ্ট কৰি শিক্ষকসকলৰ মাজত বিতৰণ কৰিব পৰা নহ'ল। তথাপিও SCERTৰ অসমৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ থাকিব। http://scert.assam.gov.in এইটো এটা লিংক এটা দি দিছে, এই লিংকত উপলব্ধ থাকিব। আৰু কৈছে অসমীয়া, বড়ো, বাংলা আৰু ইংৰাজী মাধ্যমৰ শৈক্ষিক পঞ্জিকাৰ ছফ্ট কপি ইয়াত সংলগ্ন কৰা হৈছে। আপোনাক অনুৰোধ কৰা হৈছে যে আপুনি প্ৰিন্সিপাল, হেডমাষ্টাৰ, শিক্ষক, CRCC, BRP আৰু অন্যান্য সংশ্লিষ্টসকললৈ প্ৰেৰণ কৰক। আৰু 2026-27 শিক্ষাবৰ্ষৰ সম্পূৰ্ণ শৈক্ষিক পঞ্জিকা অনুসৰণ কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা দিয়ক। তেওঁলোকে SCERTৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব। ইয়াক আপোনাৰ সদয় বিবেচনা আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে জনোৱা হ'ল।